শুনো শুনো রে সুর বৈ প্রমাণ নিশাসর না ধনিদা রাম নাম জম সমর সাজিয়ে রাম নাম জম সমর সাজিয়ে সমদলে কয়রি পয়া মন মেরি রাম শরণ হিলাগু গুৰুজনাই বদৰিক আশ্ৰমত জিৰণি লৈ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি এই গীতফাঁকি লিখিছে। নিজৰ মনক কৈছে গুৰুজনাই, বেলেগক কোৱা নাই। মন মেৰি হে মোৰ মন তুমি ৰামৰ চৰণত নিমগ্ন হোৱা, মন মেৰি ৰাম চৰণ হিলাগু ক্ষণে ক্ষণে টুটে দেখ প্ৰাণ কোনো দিনে চুটে। নিজৰ মনটোক কৈছে হে মোৰ মন আয়ুস ক্ষণে ক্ষণে আমি যে ইয়াত ৰাতিপুৱাৰ পৰা বহি আছো আমাৰ আয়ুস মাইনাছ হৈ গৈ আছে। ফিকশন অফ সেকেন্ডে সেকেন্ডে আমার আয়ুষ বিলাক মাইনাস হচ্ছে। গুরুজনে কইছে রে মন আয়ুষ ক্ষণে ক্ষণে টুটে দেখো প্রাণ কোনদিন ছুটে। কোন দিন মোর জীবন শেষ হয় কোনো ঠিক নাই, রে মন রাম শরণ হিলাগু। মনক স্থির কৰি কৈছে মোর হে মোর মন তুমি রামৰ শৰণত নিমগ্ন হোৱা। রে মন জগরে গিরে জান তীরে গে মন অজগরে গিলাদি আমার মৃত্যুর গড়া লাগি হয়েছে। সেইকাৰণে মনটোক স্থিৰ কৰি গুৰুজনে কৈছে মন মেৰি ৰাম চৰণ হিলাগু। কিয় কৈছে? কাৰণ তেখেত অসম মুলুকলৈ আহিব। ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি তেখেতে উপলব্ধি কৰিলে যে মই এতিয়া কৃষ্ণ আৰু ৰামৰ বাণী বিলাবলৈ গৈ আছো। কলৈ? অসম মুলুকলৈ। আৰু মোৰ মন যদি বিচলিত হয় তেতিয়াহ'লে মোৰ যি লক্ষ্য আৰু উদ্দেশ্য তাৰ পৰা মই আঁতৰি যাব লাগিব। আৰু সেইকাৰণে মনক বাৰে বাৰে কৈছে মন মেৰি ৰাম চৰণ হিলাগু। আৰু মাতৃসকলে পিতৃসকলে নিজৰ সন্তানক এই গীতেৰে উদ্বুদ্ধ কৰিব পাৰিব যে তোমালোকে নিজৰ মনক স্থিৰ কৰি তোমালোকে পঢ়া শুনা কৰা, তোমালোকে নিজৰ মনক স্থিৰ কৰি খেলা ধূলা কৰা, তোমালোকে নিজৰ মনক স্থিৰ কৰি জীৱনৰ প্ৰতিটো কাৰ্যত আগবাঢ়ি যোৱা। বহুবাতব্যাপী বহু দূৰ অতিক্ৰম কৰি চৌগৰে বেৰ হৰি লংকা, লংকাখন চাৰিও সীমা আগুৰি ধৰিছে। গুৰু ঘন ঘন ঘোষ হৰিষণ গৰ্জন শ্ৰৱণে জনময় বানৰ সেনাসকলৰ গুৰু কোন আছিল? প্ৰভু ৰামচন্দ্ৰ। গুৰু ঘন ঘন ঘোষ, গুৰুৰ নাম ঘনে ঘনে ঘোষণা কৰিছে। হৰিষণ গৰ্জন আস্ফালন কৰিছে কি বুলি? জয় শ্ৰীৰাম। শ্ৰৱণে জনময় শ্ৰৱণ মানে কি? শুনা। জনম মানে জীবন, শংকা মানে ভয়। কাৰ হৈছে? দুষ্ট ৰাৱণৰ। ৰাৱণে গম পাইছে যে মোৰ মৃত্যু আহি পাব। নাৰীসকলে এতিয়া নিজৰ সন্মানৰ কাৰণে বহু সংগ্ৰাম কৰি আছে। নাৰীসকলৰ ভাৰতীয় নাৰীক মহাপুৰুষ শংকৰ গুৰুজনাই 500 বছৰ আগতেই সন্মান দি থৈ গৈছে। কি বুলি? যি জ্ঞানীৰ প্ৰতীক বুলি কোৱা হয় ৰাৱণক। দশমুণ্ড ৰাৱণ 10টা মূৰ নাছিলে। কল্পনা কৰক 10টা মূৰ থাকিলে ৰাৱণ কোনফালে শুব? সদায় ওপৰমুৱাকে শুব লাগে। এফালে শুব নোৱাৰিব, সিফালে শুব নোৱাৰিব। গতিকে 10টা মূৰ নাছিলে ৰাৱণৰ, 10টা মূৰৰ সমান মগজু আছিলে। আৰু সেইকাৰণে জ্ঞানী ৰাৱণ বুলি কোৱা হৈছে। আৰু সেই জ্ঞানী ৰাৱণক আমি গৌৰৱ অনুভৱ কৰিব পাৰো। আমাৰ অসম মুলুকত জন্মগ্ৰহণ কৰা মহাপুৰুষ শংকৰ গুৰুজনাই মুকুট বুলি গালি পাৰিছে। মুকুট মানে মূৰ্খ। কি বুলি কৈছে?
অন্ধ মুগুধ দশ কন্ধ পাপবুধ অন্ধ বুলি কৈছে অন্ধ মুগুধ দশ কন্ধ পাপবুধ জানকী গভীৰত চৰাই জানকী কোন জানকী আমাৰ সন্মানৰ প্ৰতীক জানকী আমাৰ আভিজাত্যৰ প্ৰতীক জানকী আমাৰ স্বাভিমানৰ প্ৰতীক আমি মাতৃসকলক শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ আৰু তেনেকুৱা এগৰাকী মাতৃক যেতিয়া ৰাৱণে অপহৰণ কৰি লৈ গৈছে নিজৰ কৰিবলৈ সেই প্ৰৱণতাক আমাৰ অসমত জন্মগ্ৰহণ কৰা শংকৰ গুৰুজনাই মুগুট বুলি গালি পাৰিছে তাৰ পিছতো কিন্তু ৰাৱণ শক্তিৰ মানুহ আমাৰ সমাজত এতিয়াও জীয়াই আছে সন্তান জন্ম হৈছিল আৰু সন্তান জন্ম হওঁতে স্বতঃস্ফূৰ্তভাৱে এফালে গীত গাইছে কি জানেনে গাংমৌ থানত 6 বছৰ 7 মাহ কাল গুৰুজনা আছিলে আমি গৌৰৱ অনুভৱ কৰিব পাৰো আৰু তাতে তেখেতৰ সন্তান জন্ম হওঁতে স্বতঃস্ফূৰ্তভাৱে তেখেতে লিখি পেলাই গাইছিলে পাৱে পুৰি হৰি পৰমকাতুৰি প্ৰাণ পাৱে পুৰি হৰি পৰমকাতুৰি প্ৰাণ ৰাখবি মূল অথিৰ ধন জন জীবন যৌবন অথিৰ এহ সংসাৰ পুত্ৰ পৰিবাৰ সবেহ সাৰ কৰবু কাহিনী সাৰ সাৰ মানে কি অসাৰ মানে কি অসাৰ মানে হৈছে মিনিংলেছ অৰ্থশূন্য আৰু সাৰ মানে হৈছে মিনিংফুল আমাৰ জীৱনটো অসাৰ আমি জানো কিন্তু এই জীৱনটোক আমি কেনেকৈ মিনিংফুল কৰিব পাৰোঁ অৰ্থপূৰ্ণ কৰিব পাৰোঁ যিদৰে সন্মানীয় প্ৰেচিডেণ্ট আজিৰ সভাৰ ডাক্তৰগৰাকীয়ে কৰিছে অৰ্থপূৰ্ণ জীৱন গুৰুজনাই কৈছে অথিৰ ধন জন জীৱন যৌবন অথিৰ এহ সংসাৰ পুত্ৰ পৰিবাৰ সবেহ অসাৰ কৰবু কাহিনী সাৰ ভগৱানক সুধিছে কেনেকৈ ইয়াক মিনিংফুল কৰি আৰু সেইকাৰণে মই কৈছো জন্মৰ পৰা মৃত্যুলৈ যিটো ডিউৰেশ্যন যিটো সময় সেই সময়খিনি হৈছে জীৱন আৰু জীৱনটোক কেনেকৈ আমি অৰ্থপূৰ্ণ কৰিব ইমান শক্তি ইমান পাৱাৰ ইমান সম্পদ গুৰুজনাই আমাক দি থৈ গৈছে আমি উপলব্ধি কৰিব পৰা নাই এটা সময় আছিলে যিটো সময়ত বৰগীতৰ কিতাপখন বা কীৰ্তন পুথিখন প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰত গামোচাৰে মেৰিয়াই পুৱা আৰু গধূলি বন্তি জ্বলোৱা হৈছিলে তাৰ বাদে একোৱে হোৱা নাছিলে আৰু যেতিয়াৰ পৰা পঢ়িবলৈ লৈছে আৰু তেতিয়া গুৰুজনাৰ যি সপোন সেই বাস্তৱত ৰূপায়িত মৃত্যুৰ লগত এটা শব্দ জড়িত হৈ থাকে এইটো হৈছে জন্মৰ লগত এটা শব্দ জড়িত হৈ থাকে এইটো জীৱন আমি প্ৰতিজন ব্যক্তি ইয়াত চকুৰে দেখা প্ৰত্যেকগৰাকী ব্যক্তিৰ এটা শব্দ আমি জীৱনৰ পৰা হেৰুৱাই আছো হৈছে জন্ম আৰু দ্বিতীয় শব্দৰে আমি প্ৰতিগৰাকী ব্যক্তিয়ে ধাৱমান হৈছো এইটো হৈছে মৃত্যু আৰু জীৱনৰ জন্মৰ পৰা মৃত্যুলৈ এই গতি কৰা সময়খিনি হৈছে জীৱন সেইকাৰণে জীৱনত মানুহে ভাল কাম কৰিবলৈ প্ৰয়াস কৰিব লাগে চেষ্টা কৰিব লাগে আমি ল'ৰা ছোৱালীক ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ বহুত ডাঙৰ মানুহ হ'বলৈ শিকাইছে কম্পিটিশ্যনত লগাই দিছো যে ইমান মাৰ্কছ পাব লাগিব ইমান পাব লাগিব কিন্তু মানুহ হ'বলৈ আমি কেইজনে শিকাইছো কীৰ্তন পুথিখন পঢ়িবলৈ আমাৰ ল'ৰা ছোৱালীক কিমানে শিকাইছো বৰগীত গাবলৈ কিমানে শিকাইছে খোলটো বজাবলৈ কিমানে শিকাইছে কিন্তু স্কুলত 100% বা 90% পাবৰ কাৰণে কিন্তু সদায় প্ৰেছাৰ দি আছে তোমাক এতিয়া পৃথিৱীৰ মানুহ হিচাপে মই লৈ যাম তুমি পৃথিৱীৰ বহুত জীৱ অতিক্ৰম কৰিলা বহু মাতৃৰ গৰ্ভত জন্ম হৈ তুমি এটা মানুহৰ গৰ্ভত জন্ম স্থিত হৈছা আৰু তোমাক মই পৃথিৱীলৈ লৈ আহিম এটা চৰ্ত তোমাৰ আৰু মোৰ মাজৰ ব্যৱধান মাত্ৰ 1 মাহ তুমি মোৰ মাজত বিলীন হৈ যাব পাৰিবা আত্মা আৰু পৰমাত্মাৰ যিটো মিলন সেই মিলনলৈ আহিবৰ কাৰণে তুমি পৃথিৱীৰ সমস্ত জীৱৰ শ্ৰেষ্ঠ জীৱ হিচাপে পৃথিৱীত তোমাক লৈ আহিব তোমাৰ কৰ্মৰ দ্বাৰা
তুমি নৰৰ পৰা নৰৰ উত্তম হ'বলৈ প্ৰয়াস কৰিব লাগিব আৰু নৰৰ উত্তম হোৱাৰ পিছত তুমি নাৰায়ণৰ লগত বিলীন হোৱাৰ যি কৰ্ম যি প্ৰায় আত্মিক কৰ্ম কৰিবা আৰু সেইকাৰণে গীতাত বাৰে বাৰে কৰ্মৰ কথাই কৈ আছে কৰ্ম মানে কি জীৱিকা কৰ্ম হ'বই নোৱাৰে আপোনালোকে যদি ভাবিছে যে জীৱিকাই কৰ্ম তেতিয়াহ'লে মিছা কথা প্ৰতিটো কৰ্ম ভগৱানৰ লগত সম্পৰ্কিত হৈ থাকিব উদ্ধৱে ভগৱন্তক শ্ৰীকৃষ্ণক সুধিছিলে যে সখা কলিত তুমি ক'ত থাকিবা আপোনালোকে সকলোৱে জানে আৰু উদ্ধৱক কৈছিলে যে মই বাংময় মূৰ্তি হিচাপে ভাগৱতত থাকিম সেইকাৰণে ভাগৱত আমি অধ্যয়ন কৰিব লাগে আমি আমাৰ সন্তানক কিমান শিকাইছো ভাগৱত এই যে গ্ৰন্থবিলাক আছে মই প্ৰথমে কলো এই গীতেৰে যদি এই সংস্কৃতিৰে এই পৰম্পৰাৰে যদি আমি ল'ৰা ছোৱালীক ডাঙৰ কৰিব পৰা হোৱা নাই তেতিয়াহ'লে তেওঁলোকে এই জীৱিকাৰ যিটো পথ সেইটোকে কৰ্ম বুলি ভাবিব আৰু কৰ্মৰ ফলত জীৱিকাৰ ফলত কি হয় জানে নাই ডাক্তৰী শিক্ষাটো হৈছে ভগৱন্তৰ আমি বুলি কওঁ যে ডাক্তৰী সেৱা আমাৰ আজি সভাপতি মহোদয় ডাক্তৰ তেখেত আজি ইমান বহল এখন সমাজত তেখেতে প্ৰতিনিধিত্ব কৰিছে সভাপতিৰ আসন অলংকৃত কৰিছে তাৰমানে তেখেতে কৰ্মৰ দ্বাৰা চিকিৎসা বিজ্ঞানৰ সমসাময়িকভাৱে তেখেতে ভগৱন্তক ধ্যান কৰিছে অধ্যয়ন কৰিছে ভগৱানৰ কিতাপ পঢ়িছে আৰু ফলশ্ৰুতিত আজি এনেকুৱা এখন সমাজত তেখেতে সভাপতিত্বৰ আসন লাভ কৰিছে